অসম চাহ জনগোষ্ঠীৰ অন্যতম জাতি হৈছে কৰ্মকাৰসকল। ব্ৰিটিছে অসমত চাহ বাগান স্থাপন কৰাৰ সময়তে বাগানসমূহত শ্ৰমিক হিচাপে ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা আমদানি কৰি আনিছিল চাহ জনগোষ্ঠীৰ বিভিন্ন জাতি আৰু উপজাতিৰ লোকসকলক। পৰৱৰ্তী সময়ত অসমতে বসবাস কৰি বৃহত্তৰ অসমীয়া জাতিৰ লগত একত্ৰিত হৈ যদিও নিজৰ কলা কৃষ্টি আৰু সংস্কৃতি ধৰি ৰাখে কৰ্মকাৰসকলে। নিজৰ কলা কৃষ্টি সংস্কৃতিৰে চহকী কৰ্মকাৰসকলে আজি পুৰণি আমগুৰি আৰু নতুনকৈ অন্তৰ্ভুক্ত হোৱা নাওচেৰাৰ আমগুৰি চাহ বাগিচাত উদযাপন কৰে ৯২ সংখ্যক কৰ্মকাৰ লোহাৰ সন্মিলন। এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অধিৱেশনত নিজৰ কৰ্ম সংস্কৃতিৰ লগতে কলা কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰে কৰ্মকাৰ সমাজৰ পৰা পুৰুষ মহিলা আৰু যুৱক যুৱতীসকলে। নাওচেৰাৰ পৰা হাফিজ আলীৰ ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। অসম কৰ্মকাৰ লোহাৰ সমাজৰ ৫২তম প্ৰতিষ্ঠা দিৱস আৰু এই অনুষ্ঠানটো আমাৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত কেন্দ্ৰীয় ভিত্তিত এই অনুষ্ঠানটো আয়োজন কৰা হৈছে আৰু এই অনুষ্ঠানত আমাৰ অসমৰ প্ৰায় ১২খনমান জিলাৰ আমাৰ প্ৰতিনিধি ইয়াত সমবেত হৈছে, আহিও আছে, বহুতে হেৰি হৈ আছে। আৰু এই অনুষ্ঠানটো আমাৰ এই কৰ্মকাৰ লোহাৰ সমাজটো এটা সামাজিক অনুষ্ঠান। যেনেকৈ আমাৰ চাহ জনগোষ্ঠী আদিবাসী জনগোষ্ঠীত প্ৰায় ১০৮টা জাতি আছে, তাৰে এটা আমাৰ কৰ্মকাৰ সমাজ। আৰু প্ৰত্যেক জাতিবিলাকৰ এটা নিজৰ নিজৰ জাতীয় সংগঠন আছে, যিবিলাকে সংগঠনে নিজৰ নিজৰ জাতি সমাজৰ উন্নয়নৰ কাৰণে জাতি সমাজবিলাকে আৰু গোটেই মানুহখিনিক একত্ৰিত কৰিবৰ কাৰণে আৰু এখন সুস্থ সমাজ, উন্নত সমাজ গঠন কৰাৰ উদ্দেশ্যে এই সংগঠনবিলাক গঠিত হৈছে। সেই উদ্দেশ্য লৈ পেলাই আমাৰ পূৰ্বপুৰুষসকলে ১৯৭৩ চনতে আমাৰ এই অসম কৰ্মকাৰ লোহাৰ সমাজ গঠন কৰিছিলে আৰু এই মঞ্চৰ যোগেদি আজি সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ মানুহবিলাক আমি একত্ৰিত হৈছোঁ আৰু সকলোৱে আমাৰ সমাজখনৰ উন্নয়নৰ কাৰণে একত্ৰিত হৈ পেলাই আমি কাম কাজখিনি কৰি আছোঁ। প্ৰথমতে আপোনালোকক ধন্যবাদ জনাইছোঁ আমাৰ এই আজি ৫২তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত আপোনালোকে ইয়াত উপস্থিত হোৱাৰ কাৰণে। আজি আমি ৫২তম প্ৰতিষ্ঠা দিৱস ইয়াত আয়োজন কৰিছোঁ আৰু আমাৰ এই আয়োজনত আপোনালোকে দেখিবলৈ পাব যে আমাৰ যিহেতু কৰ্মকাৰ লোহাৰ সমাজৰ যি পৰম্পৰা, যেনেকৈ আমাৰ বিয়া বাৰুত আমি কেনেকৈ কি ধৰণে বিয়া বাৰু কৰোঁ, সেই বিয়াৰ যি আমাৰ মাৰোৱা আপোনালোকে আমাৰ ফিল্ডৰ মাজতে আপোনালোকে দেখিবলৈ পাইছে যে আমাৰ তাত এখন বিয়াও আমি ঠিক কৰিছোঁ। এখন এহাল বিয়া আমাৰ তাত হ'ব আৰু লগতে আমাৰ ইয়াত আমাৰ এতিয়া সাংস্কৃতিক শোভাযাত্ৰা আছে আৰু অন্যান্য যেনেধৰণে আমাৰ প্ৰদৰ্শনী, আমাৰ কৰ্মকাৰৰ যি প্ৰতীক যে আমাৰ যি লোহাৰ শাল বা কমাৰ শালো আমি ইয়াত আগবঢ়াইছোঁ, যাতে ৰাইজে গম পাব লাগে যে কৰ্মকাৰ মানুহখিনি আচলতে ক'ৰ পৰা বিলংছ কৰিছে। গতিকে এইখিনি আমাৰ যিখিনি প্ৰদৰ্শন আছে তাতে আমি গোটেই বস্তুবিলাক আমি উলিয়াই আনিছোঁ ইয়াতে।